ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো হাৰি নাযাব মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব অভিযান মাটিৰ দালালক কঠোৰতকৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দীৰ্ঘদিনৰ বাবে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হ'ব দীৰ্ঘদিন জেলতে থাকিব লাগিব মাটিৰ দালাল গতিকে সাৱধান মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি হ'ব অভিযান আৰু গ্ৰেপ্তাৰ কৰা হ'ব মাটিৰ দালালক কোনো মাটি দালালে হাৰি যাব নোৱাৰিব এই অভিযানৰ পৰা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ নেশ্যন এণ্ড প্ৰতিগৰাকী দৰ্শকৰ বাবে মাটিৰ দালালক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীক সকিয়াই দিছে মাটিৰ দালালক দীৰ্ঘ সময়ৰ বাবে মাটিৰ দালাল থাকিব লাগিব জেলত ৰাজ্যত পুনৰ মাটিৰ দালালৰ বিৰুদ্ধে চলিব অভিযান ৰাজ্যজুৰি পুনৰ অভিযান চলিব মাটিৰ দালালৰ বিৰুদ্ধে হাৰি যাব নোৱাৰিব কোনো মাটিৰ দালাল কোনো এগৰাকী মাটিৰ দালালেও হাৰি যাব নোৱাৰিব মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰা হ'ব কচুতলিত কিছুমান মাটিৰ দালাল আছে যিয়ে বাৰে বাৰে মানুহখিনিক মাতি আনে কচুতলিত কিছু মাটিৰ দালাল আছে এনে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি দীৰ্ঘ সময়ৰ বাবে জেলত ৰখাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যেহেতু বিভিন্ন সময়ত মাটিৰ দালালি কৰি আহিছে বহু লোককে মাটিৰ ক্ষেত্ৰত বহু লোকৰ পৰা ধন লৈ আহিছে বা মাটিৰ নামত দুৰ্নীতি কৰি আহিছে মাটিৰ দালালি কৰি আহিছে তেনে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব অভিযান কঠোৰতকৈ কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘ সময়ৰ বাবে মাটিৰ দালাল থাকিব লাগিব জেলত মাটিৰ দালালক দীৰ্ঘদিনৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ সকিয়নি ৰাজ্যৰ মাটিৰ দালাল হাৰি নাযাব কোনো মাটি দালালে হাৰি যাব নোৱাৰিব এই অভিযানৰ পৰা ডাঙৰ খবৰে মুহূৰ্তত জনাইছো কচুতলিৰ স্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কচুতলিত একাংশ মাটিৰ দালালে বহু লোককে মাতি আনে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে দীৰ্ঘ দিনৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব আৰু জেলত থাকিব লাগিব দীৰ্ঘ সময়ৰ বাবে মাটিৰ দালাল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছো কচুতলিত আপোনালোকে দেখিছে যে আমাৰ এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও দুটা নিয়ম আছে বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ কাৰোবাক পানীৰ সুবিধা দিলোঁ ধুনীয়া ৰাস্তা বনাই দিলোঁ আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে এখন মেডিকেল কলেজ হ'ব পাৰে যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব কিমানমান ভূমি এতিয়া লোৱা হ'ব কেতিয়াৰ পৰা কাম আৰম্ভ হ'ব মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম
আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে, গতিকে সেই ধৰণে চলি গৈ থাকিব। কিমান বিঘা সামৰিব ছাৰ? ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা, বেটেলিয়নৰ কাৰণে ইমান নালাগে, 100 বিঘা মাটি, আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম, তাতকৈ বেছি নল'ম। ছাৰ, স্থানীয় ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে, কিন্তু যথেষ্ট ইয়াতে আছে। কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে, কিন্তু কেছটো শেষ হৈ যাব। মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে, মাটি দালাল কেইজনে মাটি আনে। গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ, আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ, আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম। কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয়, যি জেগাৰ পৰা আহিছে, আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয়, তেওঁলোকে দৰঙৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, তেওঁলোকক আমি নিজৰ ঘৰৰ জেগাতে মাতি দিব পাৰোঁ। যদি লেণ্ডলেছ হয়, নতুন জেগাত আহিব নালাগে। যদি লেণ্ডলেছ হয়, ভাৰতীয় নাগৰিক হয়, আমিতো মাতি দিয়াত অসুবিধা নাই, কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে। কিছু অঞ্চল এতিয়াও আছে ছাৰ যিবোৰ উচ্ছেদ কৰি ল'ম। অকণমান কি হয়, উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায়। গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে, আপুনি মাছটো ওলাব পাৰে, কিন্তু যদি খোৱা মানুহ নাই, বিক্ৰী কৰা জেগা নাই, তেতিয়াহ'লে কি কৰিব? সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ। কিবা ভাল চৰকাৰী আঁচনি আনিলে, কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ। ধৰক এখন মেডিকেল কলেজ আহিলে, এখন ভাল ইউনিভাৰ্চিটি আহিলে, ৰিং ৰোডটো আগেদি যাব, গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে, মেডিকেল কলেজ হ'ব পাৰে, ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে। সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত, এটা এটাকৈ কৰি গৈ থাকিম।